নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোক সকলোলৈকে। আৰু পুনৰ ভালে কেইটা পদ মুকলি হৈছে অসমৰ কাৰণে, আৰু যোনকেইটা পোষ্ট হয় আপোনালোকৰ সকলোবিলাক অসমতে হ'ব। ধৰি লওক এক্সামবিলাক আৰু পোষ্টিংবিলাক অসমতে হ'ব, আৰু তাৰ চালাৰীটো থাকিব প্ৰতিমাহে 25,000 টকা মিনিমাম, লগতে গ্ৰেড পে থাকিব। আৰু এই পোষ্টবিলাক হৈছে আপোনালোকৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব, আৰু পোষ্টবিলাক অসমৰ কাৰণে হয়। গতিকে এতিয়া আমি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব, সকলোখিনি বুজি পাব। তো এইখনেই হৈছে এডভাৰটাইজমেণ্টখন। ইয়াত আপোনালোকে দেখা পাইছে এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন। ইয়াত উল্লেখ আছে পঞ্চদ্বীপ ভৱন, নৰ্থ ইষ্ট ৰিজিয়ন, বামুণী মৈদাম, গুৱাহাটী 781,021। এইটো হৈছে আপোনালোকৰ অফিচটোৰ এড্ৰেছ হয়। এইটো নৰ্থ ইষ্ট ৰিজিয়নৰ কাৰণে আছে, অৰ্থাৎ গুৱাহাটীতে হ'ব সকলোখিনি। আপোনাৰ পোষ্টিং অসমতে হ'ব। পোষ্টকেইটা হৈছে আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ এণ্ড আপাৰ ডিভিজন ক্লাৰ্ক, এইকেইটা হয় আপোনালোকৰ পোষ্ট। টোটেল সৰ্বমুঠ পোষ্ট আছে 25টা পোষ্ট আছে। বিভিন্ন ধৰণৰ ইয়াত আপোনালোকৰ আছে আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে, ST, SC, OBC আছে, EWS, সকলোবিলাক গোট খাই আপোনালোকৰ 25টা পোষ্ট হৈছে। আৰু সেই 25টা পোষ্টত আপোনালোকৰ যদি পোষ্টিং হয় তেতিয়াহ'লে চালাৰীটো উল্লেখ কৰিছে 25,500 টকাৰ পৰা আছে, আৰু লগতে গ্ৰেড পে থাকিব 5,200 টকা। তাৰপিছতে আহিলে আপোনালোকৰ আবেদন কৰিবলৈ হ'লে এই পোষ্টটোৰ কাৰণে এজ তথা ইয়াত আপোনালোকৰ বয়সটো উল্লেখ কৰিছে। এজটো 18 পৰা 27 বছৰ হ'ব লাগিব আপোনালোকৰ তাৰ ভিতৰত। আৰু যদি আপোনালোকে ST, SC হয় তেতিয়াহ'লে 5 বছৰ ৰেহাই পাব, আৰু OBC হ'লে 3 বছৰ ৰেহাই পাব। PS অৰ্থাৎ PWD পাৰ্টি হ'লে আপোনালোকে 10, 13 এনেকৈ ৰেহাই পাব। তাৰপিছত আহিলে হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো লাষ্ট ডেট দিছে 15/4, অৰ্থাৎ আপোনালোকৰ এপ্ৰিল মাহৰ 15 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ এপ্লাই চলি আছে। তাৰ কাৰণে আপোনালোকে যিটো ইচিকৰ ৱেবছাইট হয় অফিচিয়েল, ইয়াত আপোনালোকে দেখা পাইছে এইটো www.isic.nic.in। আপোনালোকে তাত গৈ পিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সকলোখিনি। আৰু তাৰ কাৰণে আপোনালোকে এটা ফিজ দিব লাগিব। ফিজটো ইয়াত উল্লেখ কৰিছে ST, SC, PWD আৰু ফিমেল কেণ্ডিডেটসকলৰ কাৰণে 250 টকা ৰাখিছে। ইয়াত আপোনালোকে 250 টকা দি এপ্লাই কৰিব লাগিব। আৰু বাকী যোনখিনি জেনেৰেল, OBC, MOBC আছে তেওঁলোকে 500 তথা 500 টকা দি পিনি এপ্লাই কৰিব লাগিব। তাৰ কাৰণে এতিয়া আহিলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো। আৰু পোষ্টকেইটাত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। যিটো ষ্টেন'গ্ৰাফাৰ পোষ্ট হয় তাৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ 12 পাছ কৰিব লাগিব। লগতে আপোনালোকৰ ষ্টেন'গ্ৰাফি যিটো ইংলিছ আৰু হিন্দী টাইপিং কৰিব পাৰিব লাগিব প্ৰতি মিনিটত 80টা ৱৰ্ড। আৰু লগতে আপোনালোকৰ 3 নম্বৰ লাগিব এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ঠিক আছে। তাৰপিছতে আপোনালোকৰ যিটো হ'ল UDC পোষ্ট, অৰ্থাৎ আপোনালোকৰ যিটো ইয়াত মই উল্লেখ কৰিছিলোঁ আপাৰ ডিভিজন ক্লাৰ্ক, ফুল মিনিং সেইটো হয় UDC। সেইটো কাৰণে আপোনালোকে ইয়াত কোৱালিফিকেশ্যনটো বিচাৰিছে চব ডিগ্ৰী পাছ কৰিব লাগিব। আপোনালোকে যিকোনো ইউনিভাৰ্চিটি নাইবা ইকুইভেলেণ্ট পৰা আপোনালোকে জাষ্ট ডিগ্ৰী পাছ কৰিলেই হ'ব। লগতে আপোনালোকৰ কম্পিউটাৰ এখন চাৰ্টিফিকেট লাগিব। ঠিক আছে। লগতে আপোনালোকে ডাটাবেছ আৰু চুইটেছ অফিচ এইবিলাক জানিব লাগিব। জাষ্ট ডিগ্ৰী আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন হ'লে আপোনালোকে পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে। চ' ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লেও কমেণ্ট কৰিব পাৰিব। আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যিটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনটো চেক কৰিব, তাত মই এই লিংকটো দি দিম, অফিচিয়েল PDF ফাইলটো আপোনালোকে ডাউনলোড কৰি নিজে চাই ল'ব পাৰিব। আৰু এতিয়ালৈ ইমানে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যনবিলাক আপোনালোকে লগালগ সময়মতে পাই থাকিব। চ' এতিয়ালৈ ইমানেই। ধন্যবাদ।